নমস্কাৰ ৰাইজসকল এই মৰম লগা বাবুটো কোনে চিনি নাপায় সকলোৱে চিনি পাইছা কিন্তু আজি এই কানখন আপোনালোকে দেখিছে কেনেকৈ হল কি কথা আপোনালোকক কৈ আছো কিন্তু এনেকুৱা সৰু ছোৱালী মানে ৰাখাটো বহুত টান বহুত ডাঙৰ কথা হৈছে কাৰণ ইটা হি ধৰি খুজ দিবা পাৰা হৈছে সেইকাৰণে বহুত অসুবিধা বা বহুত চিন্তা কৰাৰ ভিতৰতো তাৰ আজি এনে অৱস্থা হল মানে এজন মানুহ তাৰ লগত থাকে থাকাৰ পাছতো হিয়াৰ আজি এই অৱস্থা সঁচাকৈ বহুত দুখৰ কথা কিন্তু কেনেকৈ হল আপোনালোকক এই কানখনত তাৰ চিলাই পছি তিনটা সেই চিলাই তিনটা দিয়াতে হি এনেকৈ কানছি মানে কি কমাৰ আৰু আঠাটো এনেকে মাৰি থৈ দিছি মানে কানৰ যোনটো চিলাই পছি সেই চিলাইত নালকক বুলি এনেকৈ মাৰি থৈ দিছি কাৰণ মই আপোনালোকক সেইখিনি সময়ত দেখাবৰ কাৰণে ভিডিঅ' বনাই নহল কাৰণ এনেকুৱা লাগিছে এই সময়ত যে লৰাটোক পালি মেডিকেলত কিতে মানে গৈ পাওঁ মানে কানখন এনেকৈ মানে কাটি গৈছে দেখিলে মানে একেবাৰে বেয়া লগা দৃশ্য লগতে তেজ বাহিৰ হৈ আছে এই অৱস্থাত কেনেকৈ দেখুৱাম আপোনালোকক দেখুৱা নহল কিন্তু এনেকৈ ধুনীয়া কৰি বেণ্ডেজ মাৰি দিছি কানখিনি যেতিয়া কানখন চিলাই কৰি উঠি চিলাই কৰি উঠাৰ পাছতে এনেকৈ বেণ্ডেজ মাৰি দিছি এতিয়া এই বেণ্ডেজখনো আমি মেডিকেলত কাটবা যাব লাগিব কিন্তু ঘৰত খুলবা হাক দিছি যেটো কি সৰু চলি কাৰণ কিবা হৈ আছে কিবা নাই আমিতো দেখাই নাই যিদিনাখনৰ পৰা বেণ্ডেজটো মাৰি দিছি সেইকাৰণে এতিয়া তাক অতি সোনকালতে মেডিকেলত নিবা লগা প্ৰয়োজন যেটো কি আজি যাবা দিছি মাকে ওলাই আছে এতিয়া ময়ো অলম তাকো ৰেডি কৰবা আছে কিন্তু মায়াকে ওলাই থাকাৰ কাৰণে তাক মই অলপ সময় ৰাখি আছো আৰু কানখনত পানী লুকাবা হাক দিছে সেইকাৰণে পানী নুলক কৰি তাক এনেকৈ ৰাখা গৈছি ধৰি খুজ দিয়াৰ কাৰণে তাৰ আজি এই অৱস্থা মানে অকস্মাতে বাগৰি যায় আমি ওলাই আইলো বুবু কক যাম আমি কক যাম এই কাটপা যাম না যাম না আমি ওলাই আইলো এটা বেটাৰী গাড়ী আহিছি বেটাৰী গাড়ী আহি পাইছে আমি বহিম আমি গাড়ী গইলো মেডিকেলৰ পৰা ওলাই ওচৰতে বিশাল মাৰ্কেটখন আছে এতে খুৰকিলো কাৰণ কিবা কিবি কিনবা লগা আছে অলপ চলপ বস্তু কাৰণ বেলেগত যাই থাকা না কাৰণ যেটো কি বাবুটোৰ বেণ্ডেজটো আজিহে খোলা গল সেইকাৰণে নগলো ইয়াতে বজাৰখিনি কৰি লওঁ মানে বাবুৰ কাৰণে এখন মানে গাড়ী লাগে গাড়ী মানে হি যেন থিয় হৈ কিনে খোজকাঢ়ি থাকবা পাৰে হেনেহেন বস্তু এটা লবার কাৰণে চাই আছো এইখন নিয়া হয় না নহয় নাজানো কিন্তু অলপমান দুৰ্বল আছে ভাল যদি পাও চাই লওঁ আৰু ইফালে আছো এইখন বিছনা চাদৰ চাইছো এনে নিয়া নহব চাগে ইমান এটাও ভাল লগা নাই ইয়া চাক চাইৰফালে এতিয়া আমি বিশাল মাৰ্কেটৰ পৰা ওলাই বেটাৰী গাড়ীত বৈছো বাবুৰ গাড়ী এখন আনা গেল আপোনালোকে দেখিছে বাবু ধুনীয়া কৰি বহি আছে ইয়া গাড়ীখন বাবুৰ মানে হি উঠি কিনে খোজকাঢ়ি থাকবা পারবো এতিয়া আমি আহি পালো এয়া তাৰ কানখন চাওকচোন তিনটা চিলাই পড়ছি 22 তাৰিখে আছিল না খুলবা যাওটো কিবা কাটপা যাবা লাগব বুজি এনে কিবা কিবি আনলো এসা কাপ আনলো বিস্কুট আনলো বিশালৰ পৰা বহুত কিবা কিবি এনে সৰু সৰা বস্তু কিবা কিবি আনিলো আমি মেডিকেলৰ পৰা আহি পালো বাবুৰ যি এখিনিত চিলাই দিয়া গৈছিল তাৰে কাৰণে চিলাইটোত হাত নালকক বুলি যি বেণ্ডেজটো মাৰি দিছিল মানে হি সকল ফালে আঠা দি ধৰাৰ কাৰণে হি ইমান কানছি মানে ইমান বেয়া লগা পৰিস্থিতি হৈ গৈছে আপোনালোকক দেখে নাথাকলো সেইখিনি কাৰণ বেয়া লগা পৰ যায় আৰু তাৰ বাবুৰ কেনেকৈ কাটিল কানখনত মানে এইখিনি জায়গাত তাৰ কানখন কাটি গৈছে মাকে তাক ভাত খুৱাই আছিল মাকে ভাত খাই থাকাতে হি তলত বহি ধুনীয়া কৰি ভাত খাই আছে হি মাকৰ গাত ধৰি কিনে হি থিয় দিয়াতে মানে ষ্টিলৰ গিলাচ আছিল
থিয় দিয়াতে সি মানে মানুহটো বাগৰি উল্টি গৈছে উল্টি যাওঁতে তাৰ কাণৰ এইখিনি জেগা লাগছি লাগাৰ পাছত তাৰ গালৰ দিখিনি এনেকৈ কাটি গৈছে কিন্তু গালখন ৰঙাহে হৈছে কিন্তু একো নহ'ল কিন্তু কাণখন পুৰা লতিটো এনেকৈ কাটা গৈছে 3টা চিলাই পৰছি এতিয়া অতি সোনকালতে ভাল হ'ব বুলি কৈছে আপোনালোকক মই দেখুৱালোঁ সেইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক